কেনেদৰে চলিছে ৰাজ্যৰ পশু চিকিৎসালয়সমূহ আন্তঃগাঁথনি সুন্দৰ ভিতৰ চোৱা ফোপোলা বহু অভিযোগ বজালিৰ এইখন পশু চিকিৎসালয়ৰ বিৰুদ্ধে বজালিৰ ভৱানীপুৰস্থিত এইখন ৰাজ্যিক পশু চিকিৎসালয়ৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দেখাত সুন্দৰ যদিও চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণে চিকিৎসাকৰ্মী পৰ্যাপ্ত পৰিমাণে ঔষধ উপলব্ধ নোহোৱাৰ অভিযোগ ভৱানীপুৰৰ এই চিকিৎসালয়খনত সময়মতে পশুবোৰে চিকিৎসা নোপোৱাৰ অভিযোগ ৰাইজৰ বৃহৎ অঞ্চলক সামৰি গঠিত ভৱানীপুৰৰ এই পশু চিকিৎসালয়খন বাৰিষা যিহেতু সমাগত সেয়ে এই পশু চিকিৎসালয়খনৰ সুবিধাসমূহ দূৰ কৰাৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান স্থানীয় দল সংগঠন তথা ৰাইজৰ আচ্ছা আমি যদি এনে ক'বলৈ যাওঁ ইয়াত প্ৰথম এটা অসুবিধা হৈছে কি আমাৰ মেন পাৱাৰটো কম আছে মেন পাৱাৰটো কম আমাৰ এইখন ডিস্পেন্সাৰীত মই আছোঁ আৰু ভিএফএ দুজন আছিলে যদিও গলিয়া সাব চেণ্টাৰত তাৰ মানে কি আমাৰ এজন ভিএফএ খালী হৈছে খালী হোৱাৰ কাৰণে তাত এজন মানুহ দিব লগা হৈছে গতিকে সেই মানুহজন যিহেতু আমাৰ নতুন ষ্টাফ নাই গতিকে আমাৰ ইয়াৰ পৰা ভিএফএ এজন নি তাত থৈ দিছে এক নম্বৰ দুই নম্বৰ কথা আমি অসুবিধা পাওঁ মানুহক সাৰ্ভিসটো আমি পুৰা দিওঁ যি কৰিব লাগে কৰি দিওঁ কিন্তু এটা কেতিয়াবা কিছুমান মেডিচিন আমি প্ৰেছক্ৰিপশ্যন লিখিব লাগে এইটো হৈছে কিয় আমি পৰ্যাপ্ত পৰিমাণে ঔষধটো ইয়াত সাপ্লাই নাপাওঁ মেডিচিন নিদিয়া নহয় মেডিচিন দিয়ে কিন্তু যিমানখিনি পাব লাগে এতিয়া এনেকুৱা হয় আজিৰ তাৰিখত কোনোবা এজন মানুহে আহি এটা মেডিচিন পালে হয়তো 5 দিন পিছত সেই একেটা মেডিচিন বেলেগ এজন মানুহে নাপাব পাৰে মানে শেষ হৈ গ'ল এনেকুৱা ধৰণৰ কথা হয় আৰু দ্বিতীয়তে হৈছে ভৱানীপুৰৰ জুৰিডিকশ্যনটো বহুত ডাঙৰ হৈ আছে মানে কি 9টা সাব চেণ্টাৰ আৰু এই ভৱানীপুৰৰ জুৰিডিকশ্যন গৈ একেবাৰে পাকা বেতবাৰী ব্লক পাইছে যিটো নেকি বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে গতিকে এৰিয়াটো ডাঙৰ হোৱাৰ কাৰণে আমাৰ এটা অসুবিধা হৈছে আৰু আমাৰ একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত FMD ভেকচিন চলি আছে তাৰপিছত ফ্লাডৰ কামো চলি আছে মাজতে আমাৰ গাহৰিৰ বেমাৰ লাগিছিলে সেইটোৰ ওপৰতো আমি কাম কৰিও থাকিবলগীয়া হৈছে গতিকে একেলগে যেতিয়া কেইবাটাও কাম কৰা হয় তেতিয়া অলপ খুঁটি নাতি থাকি যায় কেতিয়াবা বাৰিষা কাল আহি আছে আৰু অসুবিধা হ'ব পাৰে বাৰিষা কালত অসুবিধা হ'ব পাৰে অলৰেডি আমি ভেকচিনেশ্যন কেম্পবিলাক ষ্টাৰ্ট কৰি দিছোঁ অলৰেডি চলি আছে আমাৰ ভেকচিনেশ্যন আজি মানে বৰষুণে ডিষ্টাৰ্ব হোৱাৰ কাৰণে আজিৰ কাৰণে আমি ভেকচিনেশ্যনটো কৰা নাই আৰু ভৱানীপুৰ এলেকাৰ যিমান গাঁও আছে প্ৰতিখন গাঁৱতে ভেকচিন কৰা হ'ব FMD ভেকচিন এইটো আমি বাৰিষাৰ কাৰণে কৰিছোঁ তাৰপিছত মাজতে আমি কেম্প কৰিছোঁ কেইটামান কিন্তু এতিয়া যদি মেডিচিন ফ্লাডৰ মেডিচিন আমি খবৰ লোৱা মতে ফ্লাডৰ মেডিচিন আহি আছে এতিয়ালৈকে অহা নাই ফ্লাডৰ মেডিচিন যেতিয়া আহিব আমি আৰু য'ত মানে যিখিনি জেগাত বেছি প্ৰয়োজন সেইবিলাক জেগাত আমি অলপ আমি কেম্প কৰিম আৰু লগত আমাৰ ইয়াৰ যিটো মোবাইল ভেটেৰিনাৰী ইউনিট আছে 1962 তেওঁলোকৰ ষ্টেচনটো আমাৰ ইয়াতে দিছে তেওঁলোকেও আমাৰ লগত মিলিজুলি কাম কৰি আছে হয় আমাৰ ভৱানীপুৰত যিখন ভৱানীপুৰ ৰাজ্যিক পশু চিকিৎসালয় আছে সেইখনত থকাত আছে কিন্তু ইয়াত পৰ্যাপ্ত পৰিমাণে মানুহৰ অভাৱ আমাৰ যিখিনি সুবিধা হ'ব লাগে সেইখিনি অভাৱ যেটো আপোনালোকে জানে ভৱানীপুৰখন আমি কৃষি প্ৰধান ঠাই ইয়াত যেহেতু পশুধনৰ প্ৰয়োগটো বহুত বেছি গতিকে সেইখিনি সুবিধা নহ'লে আমাৰ সাধাৰণ কৃষক ৰাইজ বৰকৈ অসুবিধা হয় গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এইখিনি কথা দাবী জনাইছোঁ তেওঁলোকে এইটোত চকু কাণ দিয়ক আৰু অতি সোনকালে ইয়াৰ ভৱানীপুৰ ৰাজ্যিক চিকিৎসালয়ত পৰ্যাপ্ত সুবিধাখিনি দিয়াৰ ব্যৱস্থা কৰক হয় আচলতে দুখ লগা কথা গতিকে ভৱানীপুৰ যি ৰাজ্যিক পশু চিকিৎসালয় আচলতে যোৱা 2টা বছৰ ধৰি আচলতে খুব বেয়া লগা অৱস্থাত আছে পৰ্যাপ্ত পৰিমাণৰ যি সা সুবিধাৰ পৰা বঞ্চিত হৈছে আমাৰ ভৱানীপুৰ অঞ্চলৰ যি দাঁতিকাষৰীয়া ৰাইজ গতিকে খুব আচলতে বঞ্চিত যিখিনি সা সুবিধা লাগে গোটেইখিনি সা সুবিধাৰ পৰা তেখেত বঞ্চিত হৈছে গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক এইখিনি দাবী জনাওঁ যে ভৱানীপুৰ ৰাজ্যিক পশু চিকিৎসালয়ত যিখিনি আচলতে সা সুবিধাৰ অৱহেলা হৈ আছে গতিকে গোটেইখিনি আচলতে অতি সোনকালে ব্যৱস্থা কৰক অতি সোনকালে আচলতে যিখিনি সা সুবিধাৰ দৰকাৰ সা সুবিধাখিনি আচলতে প্ৰদান কৰক গতিকে এইখিনি হয় নিশ্চয় গতিকে দাঁতিকাষৰীয়া যিখিনি আমাৰ ৰাইজ কিছু আচলতে সময় আমি দেখা যাওঁ যে আমাক প্ৰত্যক্ষভাৱে হ'লে আমাক দাবী জনায় যে এইখিনি আমি সুবিধা পোৱা নাই গতিকে খুব বেয়া লগা কথা আৰু ৰাইজৰ উৰ্ধত যিহেতু কোনো নহয় এনেকুৱাও আমাৰ অসুবিধা দেখা যায় যে সময়মতে আচলতে যেতিয়া চিকিৎসক নাথাকিলে ষ্টাফ নাথাকে নাজানো কিয় বেমেজালি সৃষ্টি হৈছে গতিকে খুব বেয়া লগা অৱস্থা গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ দাবী জনাওঁ যে অতি সোনকালে এই অসুবিধাখিনি অতি সোনকালে দূৰ কৰক আৰু
এইখিনিও আচলতে এটা কথা ওলাইছে যে পৰ্যাপ্ত পৰিমাণৰ আচলতে ঔষধ ইয়াত পোৱা নাযায় নাজানো এইখানে কিহৰ কাৰণে হৈ আছে গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই গোটেইখিনি অসুবিধা যাতে অতি সোনকালে সমাধান হয় আৰু খুব যাতে এটা ভাল অৱস্থাত যাতে এইখিনি হয় ভাল বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24